তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ এই সমস্তখিনি আপুনি আমি কি বুলি কওঁ মোৰ মোৰ বুলি কৈ থাকোঁ যে মোৰ ধন মোৰ জন মই হ'লোঁ মহাজন মোৰ আছে ঐশ্বৰ্য বিভূতি 5 তলা বিল্ডিঙৰ মালিক 5খন গাড়ী আছে মোৰ 100 বিঘামান মাটিৰ গৰাকী মই আদি ধৰণে সকলোবিলাক মোৰেই ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্ম কেলৈনো লাগিছে এইটো আপোনাৰ মোৰ স্বাভাৱিক চিন্তা এই সমস্তবিলাক যদি আমি মনুষ্য নামৰ জীৱই কায় বাক্য মন চিত্ত সুদৃঢ় বিশ্বাসে ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত অৰ্পণ কৰি দিব পাৰোঁ তেতিয়াহ'লে এয়াই হ'ল শাস্ত্ৰ ভাগৱতৰ নিৰ্দেশ আৰু আপুনি মই মহাভাগৱত ধৰ্ম বুলি বুজিব পাৰিম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম ৰাম চৰণে কৰোঁ প্ৰণাম শাস্ত্ৰৰ উত্তম হ'ল গীতা ভাগৱত আৰু ধৰ্মৰ উত্তম হ'ল নাম দেৱৰ উত্তম হ'ল দৈৱকী নন্দন আৰু সেইজনাৰ চৰণ কমলতে সমস্ত জীৱই যদি শৰণ গ্ৰহণ কৰে আশ্ৰয় গ্ৰহণ কৰে তেতিয়াহ'লে সেই জীৱৰ প্ৰতি ভগৱন্ত পুৰুষৰ পূৰ্ণ কৃপা বৰিষণ হয় এতিয়া শাস্ত্ৰ মানে কি আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰ পাম যে শাস ধাতু যোগ ক্ৰম প্ৰত্যয় সমান শাস্ত্ৰ য'ত মাতংগৰূপী জীৱক নিজৰ কুৰ্চুত কপট মদ মাচুৰ্য দম্ভ দৈশ্য অহংকাৰ আদি গুণবিলাকৰ পৰা আঁতৰি আহি জীৱই অমৃতময় কৃষ্ণ নাম বস্তুত হৰণ গ্ৰহণ কৰি এটি সুন্দৰ জীৱন যাপন কৰি প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ কৃপাৰ বশত অধোগতিৰ বিপৰীতে পৰম গতি লাভ কৰিব পৰা ব্যৱস্থা য'ত নিহিত হৈ আছে সেয়াই হ'ল শাস্ত্ৰ আৰু এই উত্তম শাস্ত্ৰ হ'ল শ্ৰীমদ ভাগৱত গীতা শ্ৰীমদ ভাগৱত মানে হ'ল স্বয়ং সৰ্বশক্তিমান পৰম পুৰুষ পৰম ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ নিজে আৰু গীতা শব্দৰ অৰ্থ হ'ল সেইজন ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত হোৱা শব্দ ব্ৰহ্মৰূপ বাণী আৰু মাধৱ গুৰুজনাই আমাক দৰ্শন দিলে সুন্দৰভাৱে ও ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানামত যত মহাজন খবৰ সভা মধ্যত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নহন্ত যাৱে বেক
ৰাম মহাভাগৱত নহন্ত যাৱে বেকত। মহাভাৰত ৰামায়ণ দুভাগী মহাকাব্য, 4 ভাগী বেদ, 14 ভাগী শাস্ত্ৰ, 18 ভাগী পুৰাণ। এই 18 নম্বৰ পুৰাণ মহাভাগৱতক বাদ দি 17 নম্বৰ ভাগী পুৰাণলৈকে জীৱৰ কল্যাণৰ অৰ্থে যিবিলাক মত প্ৰকাশ কৰি দিয়া আছে, এই সকলোবিলাক মত প্ৰকৃতাৰ্থত জীৱই আশ্ৰয় কৰিলে ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰিব নে নোৱাৰে? ইয়াৰ শুদ্ধতা, সত্যতা তেতিয়াহে আপুনি আমি শ্ৰেষ্ঠতম জীৱ মনুষ্যই হৃদয়ংগম কৰিব পাৰিম, উপলব্ধি কৰিব পাৰিম। এটি উদাহৰণ দিলে গুৰুজনাই, যত মহাজন সবৰ সভা মধ্যত, এখনি সভাত মন্ত্ৰী সেনাপতি আদিকে ধৰি কুলগুৰু আৰু এনেধৰণৰ বিভিন্ন ডাঙৰ বিষয় বা আশ্ৰয় কৰি আসনত অলংকৃত হৈ থাকিলেও স্বয়ং মহাৰাজৰ আসন ভাগি যদি শূন্য হৈ থাকে, তেতিয়া আমি কোনো মনুষ্যই কেতিয়াও সেই সভাভাগীক ৰাজসভা বুলি নকওঁ, কাৰণ তাত ৰজা উপস্থিত নাই। সেইকাৰণে সেই সভাভাগীক আমি সাধাৰণ সভা বুলি প্ৰত্যেকেই নামাকৰণ কৰিম। ঠিক তেনেকৈ পৰম আনন্দ ৰসময়, পৰম আনন্দ ৰসযুক্ত কোটি সূৰ্য সম প্ৰকাশ হয়। এটা দুটা সূৰ্যৰ পোহৰ নহয়, কোটি কোটি সূৰ্যৰ পোহৰ লগালেও ভাগৱতৰ পোহৰক ঢুকি পোৱা নাযায়। এনেহেন পৰম আনন্দ ৰসযুক্ত মহাভাগৱত শাস্ত্ৰ যেতিয়ালৈকে আমি শ্ৰেষ্ঠতম মনুষ্য নামৰ জীৱই আশ্ৰয় নকৰিম, তেতিয়ালৈকে বাকী সমস্তৰ মত শুদ্ধ নে অশুদ্ধ আমি কোনেও একে আশাৰে একমুখে কৈ দিব নোৱাৰিম। এয়াই হ'ল মহাভাগৱত, যে শাস্ত্ৰৰ উত্তম বুলি কোৱা হৈছে। দ্বিতীয়তে যদি আমি চিন্তা কৰোঁ, কৰ্ম ধৰ্ম, গীতা শাস্ত্ৰত অৰ্জুনৰ আগত ঈশ্বৰ কৃষ্ণদেৱে প্ৰকাশ কৰিছে সেই সখা পাৰ্থ, যে কৰ্মই হ'ল ধৰ্ম। আৰু আমিও সমস্ত জনাই তাকে আশ্ৰয় কৰি কৰ্ম কৰি প্ৰত্যেকে নিজৰ জীৱন অতিবাহিত কৰিছোঁ। কিবা এটা নহয় কিবা এটা কৰ্ম কৰি আমি প্ৰত্যেকে নিজৰ জীৱন এই মায়াময় সংসাৰত একো ভাগী সমাজৰ মাজত সোমাই থাকি নিহিত হৈ থাকি আমি প্ৰত্যেকেই আমাৰ জীৱনবিলাক আগবঢ়াই নি আছোঁ কৰ্ম কৰি। আৰু এজনে অন্যজনক সুধিলে আমি কওঁ, হেৰা কৰ্ম কৰি খাইছোঁ বুজিছা। আৰু শাস্ত্ৰয়ো যে কৈছে কৰ্মই ধৰ্ম, আমি অকণমানো ভুল নাই কৰা। আৰু এই বুলি চিন্তা কৰাৰ লগে লগে শাস্ত্ৰই আমাক সিদ্ধান্তটো দি দিলে যে কৰ্মই ধৰ্ম তেতিয়াই হৈ যাব, সেই ধৰ্ম উত্তম হ'ল নাম। ধৰ্মৰ উত্তম হ'ল নাম। কাৰ নাম? দেৱৰ উত্তম দৈৱকী নন্দন। 33 কোটি দেৱতা আছে। এই 33 কোটি দেৱ দেৱতাৰ ভিতৰত সৰ্বশক্তিমান ঈশ্বৰ পুৰুষজনাৰ নাম হ'ল কৃষ্ণ তত্ত্ব। আৰু সেইজনা দৈৱকী নন্দন শ্ৰীকৃষ্ণ হ'ল সগুণ সাকাৰ ৰূপ, যাক আমি চকুৰে দৰ্শন পাব পাৰি, যাক আমি হৃদয়েৰে অনুভৱ কৰি চকু মুদি দিলেও নাম মুখেৰে আশ্ৰয় কৰাৰ লগে লগে যাৰ ৰূপটো আমি হৃদয়ত দৰ্শন পাই যাব পাৰোঁ, সেইজনা হ'ল 33 কোটি দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ। আৰু সেইজনা দৈৱকী নন্দন ঈশ্বৰ কৃষ্ণদেৱৰ নামত আশ্ৰয় গ্ৰহণ কৰা ব্যৱস্থাটোৰ কৰ্মটোৱে হ'ল শ্ৰেষ্ঠতম ধৰ্ম। যিটো কথা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই
কৃষ্ণ দৈপ্যায়ন বেদব্যাসৰ দ্বাৰা প্ৰণয়ন কৰা সংস্কৃত মূলৰ ভাগৱতৰ পৰা অসমীয়ালৈ অনুবাদ কৰোঁতে দ্বিতীয় স্কন্ধ মহাভাগৱত শাস্ত্ৰত এটি উপদেশ সুন্দৰভাৱে গুৰুজনাই দৰ্শন কৰালে। হয়তো কালি আপোনাসৱৰ এই অঞ্চলৰে ভাগৱত আচাৰ্য উজ্জ্বল সৌকাধৰায়ো আপোনাসৱৰ অগ্ৰত এই কথাটো অৱগত কৰি গৈছিল যে উবা নৰলোক হৰি ভজিওক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰবেশ। হে পৃথিৱীৰ নৰ সমস্ত, তোমালোকে উপদেশটো লোৱাচোন। শাস্ত্ৰৰ সেই উপদেশটো কি? উবা নৰলোক হৰি ভজিওক। তোমালোকে কেৱল এক দেৱ এক হেৱ একত বিনে নাইকেও এই পৰম সত্যটো আশ্ৰয় কৰিবলৈ চেষ্টা কৰা। কিয় চেষ্টা কৰিবা? জীৱা কতকাল জৰা ভৈল পৰবেশ। কিমান দিন এই সংসাৰখনত আমি জীয়াই থাকিম কোনেও নাজানো। কোনেও আমি গেৰাণ্টি দিব নোৱাৰোঁ যে 5 মিনিটমানৰ পাছতেই এই পবিত্ৰ পুণ্য ধামত থকা কোনোবা এজন শইকীয়া দত্ত গগৈ কলিতা উপাধিৰ বাপ আই হয়তো এই সংসাৰ এৰি যাব লগা হৈ যাব পাৰে। আমি কোনেও নাজানো। কোনেও আমি গেৰাণ্টি দিব নোৱাৰোঁ আমি 50 বছৰ জীয়াই থাকিম, 100 বছৰ জীয়াই থাকিম আদি ধৰণে। জৰা ভৈল পৰবেশ। জৰা মানে বাৰ্ধক্য, অৰ্থাৎ বেমাৰ আজাৰে এই 24 তত্ত্বৰে গঠিত শৰীৰটোত আক্ৰমণ কৰিব আৰু আক্ৰমণ কৰি শৰীৰটোৰ পৰা জীৱ ওলাই যাবলৈ এদিন বাধ্য কৰি দিব। সেইকাৰণে সেই জীৱ অন্য দেৱী দেৱ নকৰিবা সেও, গৃহো নপঢ়িবা তাৰ, মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা, ভক্তি হৈব ব্যভিচাৰ। অৰ্থাৎ ব্যভিচাৰ ভক্তিৰ মাজেৰে তোমালোকৰ জীৱন আগবঢ়াই নিবলৈ কোনো দিনেই চেষ্টা নকৰিবা। বিপৰীতে কি কৰিবা? এক কৃষ্ণ দেৱ কৰিওক সেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভঞ্জিয়া, হস্তে কৰা তান কাম। এইটোৱে হ'ল ধৰ্মৰ উত্তম নাম। আমাক সুন্দৰভাৱে দ্বিতীয় স্কন্ধত গুৰুজনাই উপদেশ প্ৰদান কৰি দিলে। এক কৃষ্ণদেৱ কৰিওক সেৱ। ঈশ্বৰ এজন, সেইজনাৰ চৰণ কমলতে কায় বাক্য মন চিত অৰ্পণ কৰি দিয়া সৌদৃঢ় বিশ্বাসে। আৰু তেতিয়াই তোমালোকে ভাবি থকা শ্ৰেষ্ঠতম ধৰ্মটো কৰা হৈ যাব। আৰু এই ভাগৱত শাস্ত্ৰৰ বিষয়ে আমাক এনেধৰণে সিদ্ধান্ত দিলে, ৰাম তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ, ধন জন গৃহ পুত্ৰ, ভাৰ্যা আপোনাৰ। তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ, ধন জন গৃহ পুত্ৰ, ভাৰ্যা আপোনাৰ। এই সমস্তখিনি আমি কি বুলি কওঁ? মোৰ বুলি কৈ থাকোঁ যে মোৰ ধন, মোৰ জন, মই হ'লোঁ মহাজন। মোৰ আছে ঐশ্বৰ্য বিভূতি, 5 তলা বিল্ডিঙৰ মালিক, 5খন গাড়ী আছে মোৰ, 100 বিঘামান মাটিৰ গৰাকী মই, আদি ধৰণে সকলোবিলাক মোৰেই। ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে? এইটো আপোনাৰ মোৰ স্বাভাৱিক চিন্তা। কিন্তু গুৰুজন বস্তুৱে সুন্দৰভাৱে সিদ্ধান্ত দিলে যে এই সকলোবিলাক যদি আমি সমস্ত জনা শ্ৰেষ্ঠতম জীৱ মনুষ্যই সমস্তকে শুদ্ধভাৱে অৰ্পিব কৃষ্ণত, তাকে সেবুলয় শাস্ত্ৰ মহাভাগৱত।
এই সমস্তবিলাক যদি আমি মনুষ্য নামৰ জীৱই কায় বাক্য মন চিত্ত সুদৃঢ় বিশ্বাসে ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত অৰ্পণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে এয়াই হ'ল শাস্ত্ৰ ভাগৱতৰ নিৰ্দেশ আৰু আপুনি মই মহাভাগৱত ধৰ্ম বুলি বুজিব পাৰি।